মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছৰ বৈঠক বাতিলক লৈ অসন্তুষ্ট অখিল গগৈ। মিত্ৰতা হ'বনে নহয় তাক লৈ সন্দেহ প্ৰকাশ শিৱসাগৰৰ বিধায়কগৰাকীৰ। মিত্ৰতাৰ প্ৰসংগটো কংগ্ৰেছে পিছুৱাই থকা ক্ষোভ প্ৰকাশ অখিল গগৈ। অতি শীঘ্ৰে মিত্ৰতাক লৈ কংগ্ৰেছক স্পষ্ট সিদ্ধান্ত দিয়াৰ আহ্বান জনালে বিধায়কগৰাকীয়ে। পুৱা অলপ আগতে ভূপেন বৰা ডাঙৰীয়াই জনালে যে আজি বৈঠকখন ফাইনেলি নাকচ কৰা হৈছে, কেঞ্চেল কৰা হৈছে, আজি বৈঠকখন নহয়। আমি বৰ আচৰিত হৈছোঁ যে কংগ্ৰেছ দলে বুজাবুজিৰ কথা কৈ প্ৰত্যেকবাৰে কিবা এটা কথা তেনেকৈ পিছুৱাই আনি গৈ আছে। কিন্তু কংগ্ৰেছ দলে যদি এনেকৈ আমাক প্ৰত্যেকবাৰে প্ৰত্যেকটো আলোচনাতে অকণমান সফল হয়, তাৰপিছত আকৌ সেইখন মানুহকেইজন বদলি হয়, এতিয়া কি কৰিম আমি বুজি পোৱা নাই। সেইকাৰণে আজি আমি ৰাইজৰ দলৰ তৰফৰ পৰা কংগ্ৰেছ দলক বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে আপোনালোকে কিবা এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰক। আপোনালোকে এনেকৈ আমাক নচুৱাই থকাটো ভাল কথা হোৱা নাই। আলোচনাটো স্থিৰভাৱে কৰি সন্মান সহকাৰে বুজাবুজি কৰি দিয়াটো খুব ভাল। এতিয়াতো এনেকুৱা লাগিছে যে ইলেকশ্যনৰ আগত আচলতে এলায়েন্স হ'বনে নাই সেইটোৱে অনিশ্চয়তাত দেখা গৈছে।